অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভগৱত ভক্তি আত্মতত্ত্ব জ্ঞান সকলো জগতত বিলাই দিয়া মোৰ সুহৃদ আমাৰ মাৰ্গদৰ্শনকাৰী লোহিত সন্দিকৈ প্ৰভু আমাৰ মাজত উপস্থিত আছে, আসন অলংকৃত কৰি আছে। আমি তেৰাৰ শ্ৰীচৰণতো ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। আমাৰ পাঠৰ আসন অলংকৃত কৰি থকা আমাৰ পৰম শ্ৰদ্ধাৰ আপোনাসৱক কুকিল কণ্ঠেৰে কৃষ্ণ কথা অমৃত সমান পান কৰাই আছে। আমি তেৰাৰ শ্ৰীচৰণতো দুইজন পৰম সাধু বৈষ্ণৱ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে। লগতে আমাক আপোনালোক পাইছে ইউটিউবৰ চেনেলৰ যোগেদি পাইছে। গতিকে আমাক প্ৰথমে প্ৰচাৰ কৰিছিলে দুটা চেনেলে, আৰু সেই মৰ্মে আপোনাসৱক আমি আজি দৰ্শন পাইছোঁ। আমাৰ প্ৰথম যিজন চেনেল আছিলে আজি আমাৰ মাজত উপস্থিত আছে ভক্তি সাগৰ চেনেল। আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ সুহৃদ ভৈৰৱ দ্বাৰা বাপ আহিছে। আমি তেৰাৰ শ্ৰীচৰণতে ভক্তিপূৰ্ণ সেৱা জনাইছোঁ। গতিকে ভগৱন্তক বিশেষ কৃপাৰ ফলত এই পুণ্যতীৰ্থত আমি একেলগে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে যি গুৰুজনাৰ দৰ্শন নগাৰ নৰোত্তম গাৰুৰ গোবিন্দ একত্ৰিত হৈ কৃষ্ণ কথা অমৃত সমান পান কৰি জীৱন ধন্য কৰিবলৈ আমি এই আসনত উপবিষ্ট হৈ আছোঁ। আৰু কৃষ্ণ কৃপা কৰি আমাক এই পুণ্যতীৰ্থত আনিছে সেইবুলি আমি ভাবিছোঁ। ভাগৱতৰ দ্বিতীয় স্কন্ধতে ব্ৰহ্মাই নাৰদক কৈছে যে কৃষ্ণ কৃপা বিনে কাৰ্য সাধিবাক টান। কৃষ্ণ কৃপা নহ'লে একো কাম কৰিব পৰা নাযায়। আৰু যাৰ নেকি বোলে কোটি কোটি জন্মৰ পুণ্য সঞ্চিত হৈ আছে, সেই সকল ব্যক্তিহে কৃষ্ণ কথাত কাণ পাতিব বুলি ভাগৱতে সিদ্ধান্ত দিছে। ভাগৱতৰ একাদশ স্কন্ধত কৈছে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱত লভে। জন্মে জন্মান্তৰ যাৰ পুণ্য সঞ্চিত হৈ আছে সেইসকলেহে কৃষ্ণ কথাত কাণ পাতিব বুলি কৈছে। এই কথাটোকে এই শ্লোকটোকে আমাৰ গুৰুৰ গুৰু পৰম গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে দশম স্কন্ধৰ আদি ভাগতে মংগলাচৰণৰ পিছতে ভাঙি থৈছে। গুৰুজনাই কৈছে এ ৰাম শতকোটি জনমৰ হে মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলাক্ষয়। হিহিজন কৃষ্ণ কথা এ শুনিবাক পাৰে পাপীৰ কাণত কথা অসুচি হেন তাৰে। বোলে শতকোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভৈলা ক্ষয়। হিহিজন কৃষ্ণ কথা শুনিবাক পাৰে পাপীৰ কাণত কথা শুচি হেন তাৰে। বোলে পাপীয়ে কৃষ্ণ কথা শুনিবলৈ সুবিধা নাপায়। তেওঁ যদি ঘৰত গৈ আমাৰ উদ্যোক্তা মণ্ডলীয়ে গৈ কিনি ঘৰত গৈ যদি জানু পাৰি মানে আঁঠু লৈ তামোল পাণ শৰাই দি কিনি নিমন্ত্ৰণ কৰি আহে যে আমি বাপজন আমি দুদিনীয়া কাৰ্যসূচীৰে ভাগৱতৰ কথা পাতিছোঁ, ভাগৱতৰ অনুষ্ঠান এটা পাতিছোঁ, আপুনি কৃপা কৰি আহিব। সেই বুলি জানু পাৰি আঁঠু লৈ আহিলেও তেওঁৰ যদি পুণ্য নাথাকে এই পুণ্য তীৰ্থত তেওঁ আহিবলৈ সুবিধা নাপায়। আপোনালোকৰ আমাৰ পুণ্য থকাৰ কাৰণে
আজি আপুনি মই দৌৰি দৌৰি আহি গ'লো কৃষ্ণ কথা শ্ৰৱণৰ কাৰণে। গুৰুজনাই কীৰ্তন শাস্ত্ৰত কৈছে যে জন্মে জন্মে আৰাধিছে অজিতু মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। বোলে জন্মে জন্মে আৰাধিছে যিটো মহাহৰি, তাহাৰ জিভাত নাম আহে হৰ হৰি। আৰু কোনে ঈশ্বৰৰ নাম ল'ব নোৱাৰে? বোলে জন্মে জন্মে কৰি আছে পাপৰ পৰ্বত, আজুৰন্তে নাহে নাম তাহাৰ জিভাত। বোলে তেওঁ ৰাম নামো ক'ব নোৱাৰে, কৃষ্ণ নামো ক'ব নোৱাৰে। আপোনালোকৰ আমাৰ পুণ্য থকাৰ কাৰণে আপুনি মই আহি এই পুণ্য তীৰ্থত বহি আজি কৃষ্ণ কথা শ্ৰৱণ কৰিছোঁ। একাদশ স্কন্ধ নৱসিদ্ধৰ লগত নিমি ৰজাৰ আলোচনা হৈ আছে। 9টা প্ৰশ্নৰ উত্তৰ, নিমি ৰজাৰ 9টা প্ৰশ্ন, তাৰে 9টা উত্তৰ দি আছে আমাৰ পৰম শ্ৰদ্ধাৰ প্ৰমোদ শইকীয়া বাপে। এই নিমি ৰজা যিটো 9টা প্ৰশ্ন আছিলে, ইতিমধ্যে তেখেতে আৰু আমাৰ পৰম শ্ৰদ্ধাৰ সন্দিকৈ প্ৰভুৱে আপোনাসৱক সুন্দৰভাৱে ব্যাখ্যা কৰি আপোনালোকক শ্ৰৱণ দিয়ালে, হয়নে বাৰু? আমাৰ পৰম শ্ৰদ্ধাৰ শইকীয়া প্ৰভু আপোনালোকক মুখল বৰষুণৰ দ্বাৰা অমৃত পান কৰালে, আৰু আমাৰ লোহিত সন্দিকৈ প্ৰভু আপোনালোকক দবা পিটা বৰষুণেৰে অমৃত পান কৰালে। আৰু আমি অকণমান কিনকিনীয়া বৰষুণ দি দিম বুলি আগবাঢ়িছোঁ আৰু ঔ হৰি ঔ ৰাম। ভগৱানে গীতাত কৈছিলে অৰ্জুনক, হে অৰ্জুন, মোৰ জন্ম কৰ্ম মুহুৰে হে গুণ নাম, শ্ৰৱণ কীৰ্তন কৰি বেক অবিশ্ৰাম, মোৰ কথা শ্ৰৱণত কৰি বেক ৰতি, আকে হে বুলয় সখী উত্তম ভকতি। আজি আপুনি মই যিটো ভকতি কৰিছোঁ, সেই ভক্তিটোৰ নাম হৈছে উত্তম ভক্তি। ইয়াতকৈ ওপৰত আৰু ভক্তি নাই বুলি কৈছে। শ্ৰৱণ আৰু কীৰ্তন ধৰ্মই হৈছে উত্তম ভক্তি। আৰু একেবাৰে সুলভৰো সুলভ মাৰ্গ। আপোনালোক জানে বেদৰ 3টা মাৰ্গ আছে। এক হৈছে কৰ্ম মাৰ্গ। কৰ্ম মাৰ্গৰ দ্বাৰাও ঈশ্বৰক পাব পাৰি বুলি কৈছে। কিন্তু কৰ্ম মাৰ্গটো কঠিন মাৰ্গ, দুষ্কৰ মাৰ্গ। জ্ঞান মাৰ্গতো ঈশ্বৰক পাব পাৰি বুলি কৈছে। কিন্তু জ্ঞান মাৰ্গটো কঠিন আৰু দুষ্কৰ মাৰ্গ। একেবাৰে সহজ আৰু সুলভ মাৰ্গটো কি? ভক্তি মাৰ্গ। যিটো ব্ৰহ্মাই 4খন মাথাৰে 4খন মূৰেৰে বেদক 3বাৰ প্ৰমাণ কৰিছে, ৰিচাৰ্চ কৰিছে। আৰু ব্ৰহ্মাৰ নিচিনা বিজ্ঞানী এই সংসাৰত কোনো নাছিল। ব্ৰহ্মাই হৈছে 1 নম্বৰ বিজ্ঞানী। কাৰণ 4খন মূৰেৰে তেওঁ ৰিচাৰ্চ কৰিছে, হয়নে বাৰু বাপ? আমি আপুনি এখন মাথাৰে ৰিচাৰ্চ কৰি বিজ্ঞান খটাই কিমান ডাঙৰ ডাঙৰ কাম কৰি দিলোঁ। বোলে আকাশত এৰোপ্লেন উৰাই দিছে মানুহে। কৃপালু বাপাই সমস্ত, মই এটা কথা আপোনালোকক অৱগত কৰি থওঁ যে আমাৰ অসমীয়া শব্দটো অকণমান ইমান স্পষ্ট নহ'বও পাৰে দেই। আপোনালোক অকণমান ইফাল ইফাল কৰি ল'ব বুলি সেৱা জনাইছোঁ। ঔ হৰি
অ' ৰাম, তাৰমানে আপোনালোক জানে যে আমি বাগানৰ পৰিৱেশৰ পৰা অহা, গতিকে মোৰ অসমীয়া শব্দটো ইফাল ইফাল হৈ যাব পাৰে, আপোনালোক পোনাই ল'ব বুলি আশা ৰাখিছোঁ দেই। কৃষ্ণ। গতিকে ব্ৰহ্মাই 3 বাৰ প্ৰমাণ কৰি বেদত কি আছে তেওঁ নিজেই বিচাৰ কৰিলে। তো বেদত তেওঁ মাত্ৰ 4টা শব্দ পাইছিলে, 4টা আখৰ। অক্ষৰ, অক্ষৰ মানে অবিনাশী শব্দ, অবিনাশী শব্দ দেই বাবু, যাৰ বিনাশ নাই। বেদত সি ব্ৰহ্মাই কি পালে? 4খন বেদত 4টা আখৰ মাত্ৰ পালে। কি কি? বোলে নাৰিগু, ঋগ্বেদৰ পৰা নাটো আনিলে। ৰাজৰ্জু, যজুৰ্বেদৰ পৰা ৰাটো আনিলে। বোলে সামেয়া, সামবেদৰ পৰা ইয়াটো আনিলে। বোলে নাৰিগু ৰাজৰ্জু সামেয়া পৰিকৃতিতা অথর্বেণ মুনিও বদন্তি নারায়ণ। বেদর গুপুত বিত্ত নারায়ণ নাম সোমাই আছে বেদৰ। 4 বেদৰ 4 অক্ষৰ হার কাঢ়ি আনি ব্ৰহ্মাদেৱে বেকত কৰিয়া থৈলা নারায়ণ বাণী। হেহি নারায়ণ নাম লয়া শুদ্ধ কৰোঁ আমি চিত্ত কায়া, হৰি সন্তোষৰ কাৰণ আন নজানি। গতিকে কৃপালু বাপাই সমস্ত এই নাম ধৰ্মটো আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰ গুৰুৱে সমস্তৰ কাৰণে বিলাই দিলে। ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম, ৰাজা কৰু কৰোহো প্ৰকাশ। ভকতি ভাণ্ডাৰ, ভাণ্ডাৰ মানে হৈছে ভঁৰাল, ভকতি ভাণ্ডাৰ দ্বাৰা মানে দুৱাৰ, ভকতি ভাণ্ডাৰ দ্বাৰা হ'ব চুৰি, মুকুতি কৈলি উদাস, এক হৰণ হৰিৰ নাম ধৰ্ম। নাম ধৰ্ম কি ধৰ্ম বুলি কৈছে? ৰজা ধৰ্ম। বোলে পাৰ্লামেণ্টৰ অধ্যক্ষৰ কথা কোৱা নাই, যি অনন্ত কোটি ব্ৰহ্মাণ্ডৰ যিজন পৰম নায়ক, যি যোগেশ্বৰ, যি মহেশ্বৰ, সেই পৰম ঈশ্বৰ কৃষ্ণই আহি শংকৰ স্বৰূপে অৱতাৰ হ'ল। নাৰদক কৈছিলে যে হে নাৰদ, মই পূৰ্ব দিশত অৱতাৰ হ'ম। শ্ৰীমন্ত মীশ্বৰ দেৱ পূৰ্ব দশৈ বিৰজতে, ধৰ্ম সনাতনম য়স্য প্ৰকাশ্য ক্ষিতিমণ্ডলে, অকৃতি কৰ্ম নাশয় সতচঙ্গচ লভয়োতে নরহ, ভববন্ধ কৌল মলঞ্চ নাশনম। মই কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হ'ম বুলি কৈছে পূৰ্ব দিশত। তো নাৰদে প্ৰশ্ন কৰিলে, প্ৰভু আপুনি কোনটো সময়ত অৱতাৰ হ'ব? তো ভগৱান কৈছে, হে নাৰদ, বোলে গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কৃতি দেৱতা, হৰি শংকৰ ৰূপেণ নিজ ভক্তি প্ৰচাৰয়তে। গুপ্তম হৰিয়ম যশ বৈষ্ণৱম বিপুলম কৃতি দেৱতা, যেতিয়া মোৰ হৰিৰ নামটো দেৱতাসকল গুপুত কৰিব, লুকাই দিব, ঢাকি দিব, ঢাকোন দিব, তেতিয়া মই কলিযুগত শংকৰ স্বৰূপে আহি সেই ঢাকোনটো খুলি দিম। মহেন্দ্ৰ কন্দলীয়ে কৈছে, য়ে ৰাম শুনা সবা সদ পদ নিশ্চয় বচন, শংকৰ দেৱতময়ী পখিলো শৰণ। শুনা কৰ্ণপুৰ চতুৰ্ভুজ দুয়োজন, নৰোত্তম বৃদ্ধ তুমি পণ্ডিত গহন। ঊৰ্ধ্ববাহু কৰি মই কৰোঁ অংগীকাৰ, শংকৰত পৰে গুৰু নাহিকে
মাৰ শূদ্ৰ বুলি যিটো জন কৰৈ তিৰস্কাৰ আমাৰ ব্ৰাহ্মণ জন্ম হৈয়াছো ক ধিক্কাৰ। এইটো কোনে কৈছিলে জানেনে? মহেন্দ্ৰ কন্দলীয়ে। মহেন্দ্ৰ কন্দলী জেনেৰেল মানুহ নাছিলে, ব্ৰাহ্মণ আছিলে। তেখেতে কৈছে বোলে শংকৰম মনুষ্য বুদ্ধি কুৰ্বন্তি যে নৰাধম তে সৰ্বম নৰকম জান্তি বোলে যাবৎ চন্দ্ৰ দিবাকৰ। বোলে শংকৰদেৱক কোনোবা যদি মানুহৰ বুদ্ধি কৰিব, সেইজন বোলে কেতিয়ালৈকে নৰকত পৰিব? যেতিয়ালৈকে বোলে চন্দ্ৰ আৰু সূৰ্য পৃথিৱীত থাকিব তেতিয়ালৈকে তেওঁ এবাৰ এবাৰ বোলে নৰকত পৰিব লাগিব। গতিকে কৃপালু বাপাই সমস্ত ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰুল কংখ জগজনতাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। কৃষ্ণই হৈছে শংকৰ। ভগৱান অৱতাৰ হয়। ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই বুলি কৈছে। নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা। ভগৱন্ত যুগে যুগে অৱতাৰ হয়। এবাৰ কলিযুগত শংকৰ স্বৰূপে অৱতাৰ হৈছে। ভগৱন্তৰ জন্ম আৰু মৃত্যু নাই। অৱতাৰ শব্দৰ অৰ্থটো জানিব লাগিব। বোলে অ প্ৰপঞ্চ ইয়াতে প্ৰপঞ্চ অৱতাৰ নাম অৱতাৰ। অপ্ৰপঞ্চ জগতৰ পৰা প্ৰপঞ্চ জগতলৈ নামি অহাটোকে অৱতাৰ বুলি কৈছে। মই সকলোৰ হৃদয়তে আছো, বোলে সম্পূৰ্ণৰূপে আছো দেই, কম বেছি নহয়। বাহিৰে ভিতৰে জানা সমস্ত ভূততে অপৰিপূৰ্ণ ৰূপে আছো মই মহেশ্বৰ। যেন জগতত ব্যাপী আছয় আকাশ হেহিমতে সমস্ততে কৰোহু প্ৰকাশ। নুচুয় মুক দুখ গুণ জগতৰে হেহিমতে বিচাৰিবা সমস্ত ভূততে। সমস্ত ভূততে আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰে। ভক্ত প্ৰহ্লাদক নিৰসিংহ ভগৱানে কৈছে বোলে ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। মই সকলোৰ প্ৰাণীৰ হৃদয়তে আছো। সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে বোলে হৃদয়ত সকলোৰ বহিয়ে আছো। মোক কোনো দুখও চুব নোৱাৰে, মোক কোনো গুণও চুব নোৱাৰে, মোক কোনো পাপও চুব নোৱাৰে, মোক কোনো পুণ্যও চুব নোৱাৰে। বোলে প্ৰাণীবিলাক পাপ কৰিব ভুক্তভোগী তেওঁ নিজে হ'ব, তেওঁৰ শৰীৰহে পাপৰ ভুক্তভোগী হ'ব। আৰু কোনোবা যদি পুণ্য কৰিছে বোলে পুণ্যৰ ভাগটো তেওঁই বোলে ভোগ কৰিব লাগিব। বোলে পাপ আৰু পুণ্যৰ লগত মোৰ কানেক্টেড নাই, বোলে কানেকশ্যনে নাই। মোক এটাই বস্তু লাগে যে মোক ভক্তি কিমান কৰিছে সেইটোৱে মোৰ দৰকাৰী বস্তু। আৰু ভক্তিৰ অনুগ্ৰহত তেওঁক, ভক্তিৰ অনুপাতে তেওঁক মই মোৰ কৃপা বৰিষণ কৰি থাকোঁ বুলি কৈছে ভগৱানে। ভক্তি যাৰ বেছি থাকিব তেওঁকে ভগৱান কৃপা কৰিব। ভক্তি মানে কি এই কথাটো জানিব লাগিব, হয়নে বাৰু? ভক্তি লিকুইড বস্তু নে জুলীয়া বস্তু নে গোটা বস্তু নে কি বস্তু? ভক্তিৰ কথাটো আমি প্ৰথমে জানি ল'ব লাগিব। তো নাৰদ ভক্তি সূত্ৰত ভক্তিৰ সংজ্ঞা, ভক্তিৰ মত প্ৰদৰ্শন কৰি নাৰদে কৈছে বোলে সা ভক্তি প্ৰেম ৰূপা। ভক্তি প্ৰেম ৰূপ। আৰু কৈছে নাৰদে বোলে নাৰদস্তু তদৰ্পিতা খিলাচাৰ্তা তদ বিস্মৰণে ব্যাকুল। নাৰদ ভক্তি সূত্ৰত নাৰদে কৈছে যে সমস্ত কৰ্ম সমস্ত ক্ৰিয়া আমি কৃষ্ণৰ চৰণত অৰ্পণ কৰি দিয়াটোকে ভক্তি বুলি কৈছে। ধন জন পুত্ৰ পৰিবাৰ
মান সন্মান প্ৰতিষ্ঠা যি পাইছোঁ সমস্তখিনি কাক অৰ্পণ কৰিবলৈ কৈছে? কৃষ্ণক অৰ্পণ কৰিবলৈ কৈছে। আৰু কৃষ্ণক অৰ্পণ কৰাৰ পিছতো কৃষ্ণক পাবৰ কাৰণে আমাৰ হৃদয়টোত যদি ব্যাকুল হৈ থাকে সেইটোকে ভক্তি বুলি কোৱা হয়। ঔ হৰি ঔ ৰাম। আঁচনি তিনিটা আছে। প্ৰথম আঁচনিটো হৈছে দুষ্টক দমন, শান্তক পালন আৰু ধৰ্ম সংস্থাপন। এই তিনিটা মুখ্য আঁচনি লৈ ভগৱান অৱতাৰ হয়। আৰু বিভিন্ন কাৰণ আছে ভগৱান অৱতাৰ হোৱাৰ। উদাহৰণস্বৰূপে ভগৱন্তৰ বৈকুণ্ঠত এনেকুৱা এনেকুৱা গুণ আছে যিবিলাক গুণ নিৰৰ্থক বৈকুণ্ঠত পৰি আছে, মানে ইউজ হোৱা নাই, ব্যৱহাৰ হোৱা নাই। সেই গুণবিলাক বৈকুণ্ঠত নিৰৰ্থক পৰি আছে, এনেই ব্যৱহাৰ নোহোৱাকৈ বৈকুণ্ঠত পৰি আছে। যেনেকৈ কৃপাৰ গুণ, বোলে ভগৱান বৈকুণ্ঠত কৃপা কাক কৰিব? কাৰণ বৈকুণ্ঠত সকলোৱে অবলাত্মা বিবলাত্মা সকলোৱে মুক্ত জীৱ, চতুৰ্ভুজ ৰূপ। তো ভগৱান কৃপা গুণটোনো কাক কৰিব? তো সেই গুণটো মানে বৈকুণ্ঠত নিৰৰ্থক পৰি আছে। যেনেকৈ দয়াৰ গুণ, দয়া ভগৱান বৈকুণ্ঠত কাক কৰিব? তাৰ জীৱাত্মাবিলাক চব পৰমাত্মাৰ লগত সালুক্য সাযুজ্য সামীপ্য এনেকুৱা পাঁচটা মুক্তি পায়, ভগৱন্তৰ লগত এক ভগৱন্তৰ লোকত বাস কৰে, ভগৱন্তৰ লগত বিলীন হৈ যায়, ভগৱন্তৰ স্বৰূপ লাভ কৰে। এনেকুৱা এনেকুৱা পাঁচবিধ মুক্তি আছে। তো ভগৱান মানে বৈকুণ্ঠত দয়া কাক কৰিব? তো ভগৱন্তই ভাবিছে যে মই এই দয়া যিটো মোৰ গুণ, কৃপাৰ যিটো গুণ, এই গুণবিলাকক মই সাৰ্থক কৰিবৰ কাৰণে মই অৱতাৰ হ'ব লাগিব আৰু মই লীলা কৰিব লাগিব। ভগৱান সেইকাৰণে ভগৱন্ত ইচ্ছা কৰি জয় আৰু বিজয়ক সাপ দিয়াই দিলে, হয়নে? এ মুনিগণ এৰা তাপ আমিহে দিয়াইলো সাপ। মুনিগণ এৰা তাপ, তোমালোক দুখ নকৰিবা, মই নিজে ইচ্ছা কৰি কি কৰিলো? ঋষি সাপ দিলো। কাৰণ গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাতে হৈ আছে। বোলে যদা যদৈস্য ধৰ্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানিস্য আত্মনম সৃজন্তে হরি। যদা যদৈস্য ধর্মৈস্য ক্ষয়ো বৃদ্ধিস্য পাপো মনঃ তদা তু ভগবানিস্য আত্মনম সৃজন্তে হরি। ভগৱান নিজকে নিজে সৃষ্টি কৰি লয় লীলাৰ কাৰণে, যে মই মৎস্য, মই কুৰ্ম, মই নৰসিংহ, চৰাচৰ জগতখন মোৰ হয়। বোলে বিষ্ণু ইদম জগত, গোটেই জগতখন কাৰ? বোলে ভগৱানৰ। ভগৱান কৈছে যে মোৰ গোটেই জগতখন মোৰে হয়, আৰু গোটেই জগতত মই ব্যাপী আছো বুলি কৈছে। বোলে বেবেষ্টি ইতি বিষ্ণু, মই ব্যাপক হিচাপে আছো। সেইকাৰণে আমাৰ মাধৱদেৱে ঘোষাত আকৌ লিখিছে, ঐ ভক্ত ঈশ্বৰ কৃষ্ণ, হয়নে বাৰু? কি মতে পুজিবা তাংক ব্যাপকত কিবা বিসৰ্জন এটা বন্ত মূৰ্তি শূন্য কেন মতে চিন্তি বাহা ৰাম বুলি শুধ কৰা মন। ৰাম বুলি শুধ কৰা মন। তো ভগৱান মানে লীলাৰ কাৰণে অৱতাৰ হ'বলগীয়া হৈছে। আৰু জয় বিজয়ক সাপ দি এতিয়া ভগৱন্ত কি অৱতাৰ হ'ব? কেইবাটাও অৱতাৰ হ'ব। যেনেকৈ নিৰ্সিংহ অৱতাৰ হ'ব, নৰসিংহ। তাৰপিছত ভগৱন্ত এই অৱতাৰৰ কথন কেনেকৈ হয়, অৱতাৰ ভগৱন্ত কি কি ৰূপত অৱতাৰ হ'ব, এই কথাখিনিকে নিমি ৰজাই প্ৰশ্ন কৰিছিলে। নিমি ৰজা ইক্ষ্বাকু বংশৰ আছিলে। ইক্ষ্বাকু তাৰমানে সূৰ্য বংশৰ
পৰিয়ালৰ মানে সূৰ্য বংশৰ। এই নিমি ৰজাই 9জন সিদ্ধক লগ পাই 9টা প্ৰশ্ন কৰিছিলে আৰু এই 9টা প্ৰশ্ন ভিতৰত 1 নম্বৰ প্ৰশ্নটো হৈছে আত্যান্তিক সুখ কাক বুলি কৈছে, হয়নে? সুখ 3 প্ৰকাৰ। এক হৈছে অকল সুখ, 2 নম্বৰ অধিক সুখ আৰু 3 নম্বৰ হৈছে আত্যান্তিক সুখ। এতিয়া অধিক সুখ বুলিলে কি বুজায়? তাৰ মানে যেনেকে বিল গেটছ পৃথিৱীৰ ভিতৰত 1 নম্বৰ ধনী মানুহ, হয়নে বাৰু? তেওঁৰ ওচৰত সব বস্তুৱে আছে, সব পাই যায়, কিন্তু আত্যান্তিক সুখ এনেকুৱা সুখ যিটো সুখ অকল কেৱল ভকতেহে লাভ কৰিব পাৰে। ঔ হৰি ঔ ৰাম বোলে সেই সুখটোৰ নাম কি? বোলে ঈশ্বৰ সেৱাৰ যিটো সুখ, সেই সুখটো বিষয়ী মানুহে তাৰ গোন্ধই নাপাব বুলি কৈছে দেই বাপ কৃষ্ণ। গতিকে ইয়াৰ প্ৰশ্নৰ উত্তৰতে ভাগৱত ধৰ্মৰ কথাটোও কৈ গ'ল যে ভাগৱত ধৰ্ম মানেনো কি? এইটো প্ৰশ্ন আছিলে। ভাগৱত ধৰ্মৰ কথাটো কৈছে যে প্ৰাণী দ্ৰোহ আচৰণ যিজনে নকৰে, সকলোতে সমজ্ঞান সমভাৱ, সমস্ত চৰাচৰ জগতত মই ব্যাপী আছো আৰু মোৰ নাম যিসকল ভক্তই খাওঁতে বহুতে উঠোতে পিন্ধোতে মোৰ ওচৰত সম্পূৰ্ণৰূপে শৰণাপন্ন হয়, এ ৰাম সমস্ত ধৰ্মক বিদুৰত পৰিহৰি, লয়ুক আমাৰ নাম মহাযত্ন কৰি, যিটো গুণ নাম মোৰ সংসাৰত সাৰ, কহিলো গুই পক সখী তোমাত প্ৰচাৰ, ৰহস্যটো ৰহস্য মুহুৰ নাম কৰ্ম, ইয়াকে হে বোলয় সখী ভাগৱত ধৰ্ম। নামঘোষাত কৈছে মাধৱ পুৰুষে যে ধৰ্মে পৃথিৱীৰ আগত কহিলা, বোলে ধৰ্মই পৃথিৱীক কৈছে, বোলে ধৰ্মে পৃথিৱীৰ আগত কহিলা মহাভাগৱত ধৰ্ম, বোলে মুকুতি সুখৰ কেৱলে আশ্ৰয় জানা মাধৱৰ কৰ্ম। আজি আপুনি মই ভাগৱত ধৰ্ম আচৰণ কৰি আছো আৰু এই ভাগৱত ধৰ্মৰ আচৰণটোৱে হৈছে শুদ্ধ ধৰ্ম। আৰু ব্ৰহ্মাণ্ডত ভাগৱত ধৰ্মৰ বাহিৰে আৰু বেলেগ ধৰ্ম নহয় বুলি ভাবিব। কি কাৰণে? বেলেগ ধৰ্মত কামনা সোমাই আছে দেই বাপ, কিন্তু ভাগৱত ধৰ্মই নিষ্কাম ভক্তিৰ কথা কৈছে। বেদব্যাসে ভাগৱত ধৰ্মত কপটবিলাকক আঁতৰাই থলে। বাকীবিলাক আপুনি চাব ধৰ্ম কৰিবলৈ যাওঁতে কৰ্ম মাৰ্গত যদি আপুনি আছে, জ্ঞান মাৰ্গত আপুনি আছে, তেনেহ'লে অন্য পুৰাণ যদি পঢ়ি কিছুমানে কৰ্ম মাৰ্গ কৰি আছে, সেই কৰ্ম মাৰ্গ জ্ঞান মাৰ্গত অকল কামনা সোমাই আছে। আমুকক পূজা কৰিলে তামুকটো ফল, হয়নে বাৰু বাপ? কিন্তু ভাগৱতত সেই কামনাটো বেদব্যাসে ওলাই কিনি বাহিৰ কৰি দিলে। বোলে ধৰ্ম পূৰ্জিত কৰ্তব্য পৰমম নিমৎসৰণম সতম, হয়নে বাৰু? বোলে ধৰ্মত থকা কৰ্তব্য মানে হৈছে কপট। বোলে ধৰ্মতো কপট আছিলে। 5টা নিয়ম পালন কৰি ভাগৱতৰ কথা শুনিব, য'তেই শুনিবলৈ যায়। 5টা নিয়ম কি কি? একচিতে, এক মনে, সাৱধানে, নিখবদে আৰু সৰ্বজনে। এই 5টা নিয়ম পালন কৰিব লাগিব। গুৰুজনাই আমাৰ এই 5টা নিয়ম পালন কৰিবলৈ কৈছে। সেইকাৰণে ৰজা পৰীক্ষিতক যেতিয়া ভাগৱতৰ কথা কয়,
শুকগুৰুৱে আজিৰ পৰা 5200 বছৰৰ আগত গংগা নদীৰ কুহাৰু নামৰ ঠাইত 60,000 ততোধিক ঋষিমুনি পৰীক্ষিতে অভিভপ্ত পৰীক্ষিতক ভাগৱতৰ কথা প্ৰথমবাৰৰ কাৰণে কৈছিল। আপোনালোক জানে বাৰু, জনা কথাটোকে আমি আকৌ আমৰাই দিছোঁ কৃষ্ণ, কাৰণ ভাগৱতৰ ধৰ্ম কথাটো আপোনালোক সম্পূৰ্ণৰূপে জানে। আপোনালোক নজনা কথা একোৱে নাই, কাৰণ ভাগৱতৰ লগত আপোনালোক কিমান দিনৰ পৰাই জড়িত হৈ আছে কোনো ঠিকেই নাই। প্ৰায় আপোনালোকৰ পৰদাদা ককা দেউতা সকলোৱে ঈশ্বৰ কৃষ্ণৰ লগত জড়িত হৈ আছিলে, নামঘৰৰ লগত জড়িত হৈ আছিলে, হয়নে বাপ কৃষ্ণ? গতিকে আৰু নাৰদেও এবাৰ চাৰিসিদ্ধক লগ পাই সুধিছিলে যে চাৰিসিদ্ধ আপোনালোক বোলে মহাভাগৱত, আপোনালোক কওকচোন বোলে ভাগৱত ধৰ্ম মানেনো কি? প্ৰশ্ন কৰিছিলে নাৰদে। তেতিয়া নাৰদক কৈছে, গোবিন্দৰ প্ৰিয় নাৰদ শুনা, বোলে ভাগৱত ধৰ্ম আপুনিও জানা। বোলে ভাগৱত ধৰ্মটো আপোনালোকেও জানে, তথাপিও তান্ত্ৰিক আনিলে মাতি উপায়টো নাই, আমি অকণমান ক'বলৈলগীয়া হৈছে আৰু। আপোনালোক কিন্তু সম্পূৰ্ণৰূপে ভাগৱত ধৰ্ম জানে। আৰু কৃষ্ণক জনাৰ পিছত আকৌ এটা আখৰ নাজানিলেও হয়, গীতাত এইটো স্পষ্ট কৰিছে। ভগৱান কৈছে যে মোক জনাৰ পিছত আৰু জানিবলগীয়া একোৱেই নাথাকে। ভগৱান কৈছে অহম পৰম তত্ত্ব, মোতকৈ ওপৰত আৰু বেলেগ তত্ত্ব বেলেগ নায়েই বুলি কৈছে। সেইকাৰণে ভগৱানক জনাৰ পিছত আৰু আপুনি বেলেগকৈ আৰু কি জানিব, কি বুজিব, কি শিকিব, কি জ্ঞান দিবলৈ তাতি বাপ আহিছে, বোলে কি সন্দিকৈ বাপে আহিছে। গতিকে আপোনালোক সম্পূৰ্ণৰূপে ঈশ্বৰৰ কথা জানে, কিন্তু ভকতে জানিও যিসকল মুখ্যও পাই যায়, মুক্তিও পাই যায়, সেই সকলো কিন্তু কৃষ্ণৰ কথা, জন্ম লীলা ৰহস্য কথা শুনিবলৈ উৎসুক হয়, আহি যায় দৌৰি দৌৰি খেদি গুৰি যথাতথা আহি ভকত ভোমোৰাই ভাগৱতৰ ওচৰত বহি যায়। কাৰণ ভাগৱতৰ পৰা সদায় নৱ নৱ ৰসৰ উৎপন্ন হয়, সদায় নতুন ৰসৰ, বুজিছেনে বাপ? নৱ নৱ ৰসৰ উৎপন্ন হয়, ভকত ভোমোৰাই পান কৰে। আৰু সংসাৰৰ যিটো তিনি তাপ আছে, তিনি তাপ মানে তিনিটা তাপ, তিনিটা দুখ, আধি ভৌতিক, আধ্যাত্মিক আৰু আধি দৈবিক তাপ। এই তিনি তাপ মানে দুখ। এই তিনি তাপৰ পৰা মুক্ত হ'বৰ কাৰণে ভগৱন্তৰ কথা শুনি থাকে। কৃষ্ণ কথা শুনোতে 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 কি হ'ব বাৰু? আমাৰ কোটি কোটি জন্মৰ পাপবিলাক হৃদয়ত আছে। আজিৰ পাপ নহয়, কালিৰ পাপ নহয়। বোলে কোটি কোটি জন্মৰ পাপ যদি হৃদয়ত থাকিলে, কৃষ্ণ আমাৰ হৃদয়ত আছে এই কথাটো আমি উপলব্ধি কৰিব পাৰিম নেকি বাপ? কেতিয়াও নোৱাৰিম। সেইকাৰণে ভকত ভোমোৰাই আহি কিনি কৃষ্ণ কথা শুনে। যেনেকে কুকুৰী কণা বেমাৰ যদি থাকে কেনেবাকে, আপুনি গধূলি সময়ত কিছুমান মানুহ নেদেখে চাবচোন, সেইটো কুকুৰী কণা বেমাৰ কয়। সেই কুকুৰী কণা বেমাৰ যদি আপোনাৰ মোৰ আছে, অঞ্জন যদি লগাই থাকোঁ কেনেবাকে, অঞ্জন মানে কাজল, হয়নে বাপ? এসপ্তাহ আপুনি কাজল লগাই দিয়ক, কুকুৰী কণা বেমাৰ ভাল হৈ যায়। ঠিক আমাৰ হৃদয়তে কৃষ্ণ আছে। আমি কৃষ্ণ কথা শুনোতে 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 আমাৰ হৃদয়ত থকা মলবিলাক, জাবৰবিলাক যেতিয়া দূৰ হৈ যাব, তেতিয়া কৃষ্ণক আপুনি মই হৃদয়তে লগ পাই যাম বুলি কৈছে। সেইটোকে হৈছে প্ৰেম ভক্তি। উদ্ধৱক কৈছে, এই উদ্ধৱ, মোৰ প্ৰেম ভক্তিটো কেনেকুৱা শুনা। এ প্ৰেম ভকতিৰ চিহ্ন, এ শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। প্ৰেম ভকতিৰ চিহ্ন শুনি উদ্ধৱ, হৰি হৰি বুলন্তে লুতক যাৰ শ্ৰৱে। আপোনালোকৰ কেতিয়াবা চকু পানী আহে নেকি বাৰু? কৃষ্ণ বুলি কওঁতে, ৰাম বুলি কওঁতে, গুৰু ঘৰত বহোঁতে, গুৰু সেৱা কৰোঁতে কেতিয়াবা চকু পানী আহে নেকি বাৰু? বাষ্পবাৰী পৰিপূৰ্ণ লোচনম, কেতিয়াবা চকুৰ পৰা নিগৰিত হয় নেকি লুতক? হয়নে বাপ? আহে, নিশ্চয় আহে। সেইটোৱে ভক্তি, সেইটো ভক্তি ক্ৰিয়া কৰিছে আপোনাক। উদ্ধৱক কৈছে, হে উদ্ধৱ, বোলে বাগ গদগদা দৰ্বতে এইছো চিতম, ৰুদত্তে ভীষণম হাসিত্য কছিচ্চ, বিলয় যে উদ্গাওতে নির্ততৈস্য,
মদভক্তো যুক্ত ভুৱনম পুনঃ। ভগৱান কৈছে উদ্ধৱক, হে উদ্ধৱ, মোৰ ভকত বোলে কেতিয়াবা কেতিয়াবা বোলে মোৰ কথা কৈ কৈ বোলে কণ্ঠ অৱৰোধ হৈ যাব, আৰু হৃদয় বোলে দ্ৰৱীভূত হৈ যাব, লিকুইড ফৰ্মত আহি যাব বুলি কৈছে। কৃষ্ণ কথা কওঁতে কওঁতে কেতিয়াবা ক'ব নোৱাৰা হৈ যাব, বাক্যবিলাক লাগি ধৰিব, কথাবিলাক গদগদ হৈ যাব বুলি কৈছে। হৃদয় মানে হৃদয়টো বোলে লিকুইড ফৰ্মত আহি যাব পাৰে, দ্ৰৱীভূত হৈ যাব। কেতিয়াবা বোলে মোৰ কাৰণে তেওঁ নাচিব বুলি কৈছে, কেতিয়াবা মোৰ কাৰণে বোলে কান্দিব বুলি কৈছে, আৰু কেতিয়াবা বোলে মাটিটো বাগৰি দিব পাৰে বুলি কৈছে মোৰ নাম লৈ লৈ, যেনেকৈ গোপীসকলে বাগৰিছিলে। সেইটোৱে হৈছে প্ৰেম ভক্তি। মোৰ কথা শুনন্তে শৰীৰ ৰোমাঞ্চিত, জানা তাৰ পৰম পবিত্ৰ ভৈলা চিত্ত, প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতু হাসৈ কতু কান্দৈ মোক প্ৰিয় মানি, এৰাম লাজ এৰি গাৱৈ গীত, নাচৈ আনন্দত, জগত পবিত্ৰ কৰে হে ভকত। সেইজন জগত পবিত্ৰ কৰিব বুলি কৈছে। ধৰ্মেহে ধনৰ ফল ইহাকো নজানে, অৰ্শনিকে হানছে বিত্ত, যত পাৰে মানে। অকল নিজৰ টকা পইচা ধন সম্পত্তি অকল গোটাওঁতে গৈছে, অকল মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ বুলি কৈ আছে। আমাৰ বাগানৰ ভাষাটো কৈছে বোলে মোৰ ধন, মোৰ টাকা, মোৰ মাটি, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ। তো ভগৱানে চিন্তা কৰে এই মানুহটোতো অকল মৰকে আছে, ইয়াক বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। তাক 60 আৰু 70তে ঔ হৰি ঔ ৰাম কৰি লৈ গুচি যায়। আমি বিষয়ী মানুহনো তোমাৰ কেনেকৈ ভকতি কৰিম, প্ৰশ্ন কৰিছে উদ্ধৱে। তো ভগৱান কৈছে, হে উদ্ধৱ, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সংগ লয়া কৰে আমাক বিচাৰ, আন কৰ্ম এৰি ভকতি তৎপৰ, জানিবা উদ্ধৱ সখী হে ঈশ্বৰ। ভগৱান কৈছে যে এই উদ্ধৱ বোলে বিষয়ত বোলে থাকক লাগিলে আপত্তি নাই, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, অকল বোলে বিষয়টোত খালি মজি থাকিব নালাগে। মাটি বাৰী, ঘৰ দুৱাৰ, বজাৰ, ল'ৰা ছোৱালী সকলো আছে, কিন্তু ভকতিত বোলে সাধু সং লৈ কিনি, সাধু সং, আজি আপুনি মই কি সং কৰি আছো, বোলে সাধু সং, ভকতৰ সং, হয়নে বাৰু? আজি ভাগৱত আছে বুলি আপুনি ঘৰত তৎপৰতা লগাই ৰাখিছে, গৰুটোক পানী খুৱাব আছিলে বোলে আবেলি 3টা বজাত, বোলে 2টা বজাতে খুৱাই ৰেডি হৈ গ'ল, বোলে কেলে ভাগৱত আছে, সাধুৰ সং পাম, ভকতৰ সং পাম, হয় নাই? আমাৰ বাপজনে চিন্তা কৰিছে মই কিজানি পাঠ কৰিবই নাপাম নেকি, সোনকালে যোৱাই ভাল, হয় নাই বাৰু? সেই তৎপৰতাটো যাৰ আছে দে বাপ, ভগৱান কৃষ্ণই কৈছে উদ্ধৱক একাদশ স্কন্ধত, বিষয়ত থাকিয়া ভকতি হুৱে যাৰ, সাধু সং লয়া কৰে আমাক বিচাৰ। আমাক মানে আত্মাৰ বিচাৰ, নিজৰ আত্মাৰ বিচাৰ হৈছে নাই? আজি ইয়াত কিবা আপোনালোক ধন টকা পইচা পাব নেকি? ইয়াত বহুত এক মোনা পাব নেকি? একো নাপায়। আজি আপোনাৰ মোৰ কি হৈছে বাৰু? আত্মাৰ পোষণ হৈছে, আত্মাটোৰ খাদ্য দি আছো আমি, আত্মাটোক খুৱাই আছো। বাকী আমি 84 লক্ষ যোনি ভ্ৰমণ কৰিলো, 84 লক্ষ যোনি ভ্ৰমণ কৰাৰ পিছত আমি অকল শৰীৰৰ পোষণ কৰি আছিলো, শৰীৰটোকে খুৱাই আছিলো। কিন্তু আজি আমি আপুনি কাৰ পোষণ দিছো?
মানৱী জন্মটো পাই কিনে আত্মাৰ পোষণ দিছোঁ, নহয় জানো বাপ? আৰু আত্মাৰ খাদ্য কি বোলে? ঈশ্বৰৰ নাম। আত্মাৰ পোষণ, আত্মাৰ খাদ্য কি? ঈশ্বৰৰ নাম। সেইকাৰণে কৈছে উদ্ধৱক, হে উদ্ধৱ, আন কৰ্ম এৰি ভকতিত তৎপৰ, জানিবা উদ্ধৱ কি হেহি হে ঈশ্বৰ। সেইজনক ঈশ্বৰ বনাইছে। আৰু ভগৱানৰ পৰাই আপুনি মই আহিছোঁ, তোমাৰেহে অংশ আমি যত জীৱ জাক, তোমাৰো মায়ায়ে হৰি বান্ধিছে আমাক। ভাগৱত আমি শুনিব লাগিব কিহৰ কাৰণে? যে আমি ক'ৰ পৰা আহিলোঁ, আমি এই সংসাৰত থাকি কি কৰিব লাগিব, আৰু আমি কলৈ যাব লাগিব, আমি পৰমাত্মাত বিলীন হ'ব লাগিব। এই কথাটোৱে হৈছে ভাগৱতৰ মূল তত্ত্ব।